গাইজ ড্ৰাগছতকৈও ভয়ানক বস্তু কি মই আজি তোমালোকক অৱগত কৰাবলৈ ওলাইছোঁ। ড্ৰাগছতকৈও যে ভয়ানক এটা বস্তু আছে যিটো আমি অনুধাৱন কৰা নাই। এতিয়া সেই বস্তুটোনো কি? আমি প্ৰায় গাৰ্জেনে এটা অনুভৱ কৰিছোঁ, এই সমস্যাটোত পৰিছোঁ, কিন্তু এই সমস্যাটোনো কেনেকুৱা বস্তু, কি হৈ আছে আমি এতিয়ালৈকে অনুধাৱন কৰা হোৱা নাই। এতিয়া ড্ৰাগছতকৈ ভয়ানক বস্তুটোনো কি সেই বস্তুটো মই ক'বলৈ ওলাইছোঁ। যেনে আমাৰ মোবাইল ফোনটো ড্ৰাগছতকৈ ভয়ানক হৈছে। কেনেকুৱা? যেনে তোমালোকে লক্ষ্য কৰা, আজিকালি ল'ৰা ছোৱালীয়ে কি কৰে, পুৱাই উঠিয়ে বেলেগ আৰু কাম একো নাই, চিধা কি কৰিলে মোবাইলটো ল'লে। মোবাইল লৈ মোবাইল টিপি অনবৰত মোবাইল টিপিয়েই থাকে। তাৰপিছত যদি কোনো ধৰা গাৰ্জেনে কয় বোলে ইমান মোবাইল কিয় চাই আছা, তেতিয়া সেই ল'ৰাজন বা সেই ছোৱালীজনীয়ে উত্তৰ দিয়ে, মই মোবাইলটো মাত্ৰ লৈছোঁহে, কিন্তু ইতিমধ্যে 3 ঘণ্টা 4 ঘণ্টা মোবাইলটো কি কৰি আছে, চাই আছে। কিন্তু যদি গাৰ্জেনে কয় তুমি কিয় মোবাইলটো ইমান চাই আছা, তেতিয়া কয় মই মোবাইলটো লৈছোঁহে। আৰু শেষত গাৰ্জেন গুচি যায়। এটা সময়ত গাৰ্জেন বিৰক্ত হয়, বিৰক্ত হৈ কি কৰে, ল'ৰাজন বা ছোৱালীজনীৰ হাতৰ পৰা মোবাইলটো টানি লৈ যায়। যেতিয়া টানি লৈ যায় তেতিয়া সেই ল'ৰাজন বা ছোৱালীজনীয়ে পাৰিলে ওলোটাই কি কৰিব, গাৰ্জেনজনক মাৰিবহে বিচাৰিব, নাইবা এই নিচিনাকৈ তাৰমানে কি কৰিব, খঙত একে জ্বলি উঠিব। তাৰপিছত ক'ব মই মোবাইলটো লৈছোঁহে মাত্ৰ, কিয় নিব আহিলা। তাৰপিছত যদি গাৰ্জেনজনে জোৰ কৰি লৈ যায়, লৈ যোৱাৰ পিছত গাৰ্জেনজনৰ ওচৰত এই ৰকম খঙত কি হৈ থাকিব, কিছু সময় থিয় হৈ থাকিব। এইদৰে এতিয়া কি কৰিছে, তাৰমানে মোবাইলটো এনেকুৱা হৈছে, তাৰমানে চাই যে আছে গম নাপায়। তাৰমানে এইটো এটা কি আছে, ড্ৰাগছতকৈও বেয়া নিচা এটা হৈ গৈছে। প্ৰায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে দেখা গৈছে। বহুতো গাৰ্জেনে আলোচনা কৰা যায়, সেই গাৰ্জেনবিলাকৰ এটাই সমস্যা, মোবাইল। বহুত পঢ়া ল'ৰা ছোৱালী, কিছুমান ল'ৰা ছোৱালী মোবাইলৰ দ্বাৰা ভাল হৈছে, মোবাইলৰ পৰা ভাল বস্তু শিকি লৈছে, লৈ উঠি ভালকৈ ৰিজাল্টো কৰিছে। কিন্তু বহুত এনেকুৱা ল'ৰা ছোৱালী আছে, মোবাইলটোৰ বাবে কিছু তাৰ জীৱনটো ধ্বংস হৈ গৈছে। সি পঢ়া শুনাত গুৰুত্ব নিদিয়া হৈছে, অনবৰত মোবাইল 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 মোবাইলটো চাই থাকিলে তাৰমানে গমেই নাপায় যে কিমান সময় চালে বা কিমান সময় যে সি অতিবাহিত কৰিলে সেই মোবাইলটোত, সি নিজেই গম নাপায়। তাক কোৱাৰ লগে লগে সি ক'ব মই লৈছোঁহে মাত্ৰ। এই বস্তুটো আমি ড্ৰাগছ খালে কিছু সময় নিচা লাগি পৰি থাকিলোঁ, থকাৰ পিছত আকৌ কিছু সময় পিছত ভাল হ'ব। বা মদ খালেও মদ খোৱাৰ সময়ত নিচা লাগে, তাৰপিছত আকৌ ভাল হ'ব। কিন্তু এইটো এনেকুৱা এটা বস্তু, পুৱা উঠাৰ লগে লগে কি কৰিব, মোবাইলটো হাতত ল'ব, লৈ উঠি নন ষ্টপ মোবাইলটো চায়েই থাকিব। আকৌ ৰাতি শুব দিলেও কি হয়, এই কৰি থাকে, থাকি একে 11টা 12টা কৰি দিয়ে, মোবাইলটো চায়েই থাকে। গতিকে এই বস্তুটোৰ পৰা কেনেকৈনো পৰিত্ৰাণ পাব পাৰি, আৰু এই বস্তুটোৰ পৰা যদি পৰিত্ৰাণ নাপায়, তেতিয়াহ'লে এটা সময়ত আমাৰ জীৱন ধ্বংসৰ মুখলৈ আগবাঢ়ি যাব। গতিকে এই ধ্বংসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কি ব্যৱস্থা ল'লে ভাল হ'ব, সেইটো বিভিন্নজনৰ পৰা মতামত বিচাৰিছোঁ। কেনেকৈ এই সমস্যাটোৰ পৰা সমাধান পাব পাৰি, বা মই যিখিনি কথা ক'লোঁ এই কথাখিনি কিমান দূৰ সত্য, আৰু কিমান গাৰ্জেনে এই সমস্যাটোত পৰিছে, মোক কমেণ্টত জনাব। মই জানিব পাৰিলে গম পাম যে কিমান ল'ৰা ছোৱালীৰ গাৰ্জেনে এই সমস্যাটোত পৰিছে। প্ৰায় গাৰ্জেনেই কি কৰিছে, এই সমস্যাত পৰিছে। কিন্তু কিছুমান গাৰ্জেনে কয় মোবাইলটো অলপ সময় চাইছে, কিন্তু বেছিভাগ গাৰ্জেনৰে এই সমস্যাটো পাইছোঁ যে অনবৰত মোবাইলটো লৈ থাকে। আৰু গাৰ্জেনে যদি কয় তেতিয়া গাৰ্জেনক পাৰিলে ওলোটাই মাৰিবহে বিচাৰে। এনেকুৱা এটা পৰিস্থিতি লৈ গৈ আছে। সেইকাৰণে মই কৈছোঁ ড্ৰাগছতকৈও ভয়ানক কি হৈছে, মোবাইল। গতিকে মোবাইল
ফোন তোমালোকে কি কৰা চোৱা, কিন্তু এটা সময় ধৰি চোৱা। যিটো সময়ত তোমাৰ ধৰ বেলেগ কাম নাই, যেনে তোমাৰ পঢ়া কাম নাই বা তুমি ফ্ৰী টাইম এনেই আছা, সেই সময়ত তুমি মোবাইল চোৱা। কিন্তু নন ষ্টপ যদি মোবাইল চাই থাকা, তেতিয়াহ'লে বেলেগ কাম কি কৰিবা? কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে একো কামেই নকৰে, আনকি ভাত খাই উঠি, ধৰা ছোৱালীৰ ক্ষেত্ৰত ক'ব গৈছোঁ, ভাত খাই উঠি বাচনখনো নোধোৱে। কাৰণ বাচনখন ধুব গ'লে কি হ'ব? মোবাইল চোৱা সময় গুচি যাব। আনকি কিছুমান এনেকুৱা ল'ৰা ছোৱালী দেখা পাইছোঁ, তাৰমানে গা ধুবলৈও সময় নাপায়, কাৰণ গা ধুব গ'লে মোবাইলটো চোৱা বন্ধ হৈ যাব। গতিকে যিসকল ল'ৰা ছোৱালীয়ে এনেকুৱা পৰ্যায়ত আছা, সিহঁতক মই অনুৰোধ কৰিছোঁ যাতে তোমালোকে মোবাইলটো এটা লিমিটত চোৱা। সেই লিমিটত চালে তোমালোকৰ কোনো অপকাৰ নহয়, কিন্তু তোমালোকে গম পোৱা নাই, তোমালোকে যে মোবাইলটো নন ষ্টপ চাই আছা, সেই বস্তুটো তোমালোকে কি কৰা নাই, গম পোৱা নাই। আৰু যাৰ ফলত তোমালোকৰ কিছুমান এনেকুৱাও দেখিবলৈ পোৱা গৈছে, ল'ৰা ছোৱালী ব্ৰেইনো কাম নকৰা হৈ গৈছে। কেতিয়াবা এনেকুৱা হয়, মোবাইলটো চাই 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 জংঘলৰ মাজত পায়গৈ। মই বহুত ল'ৰা ছোৱালীক দেখা পাইছোঁ, মোবাইল লৈ লৈ যায় জংঘলৰ মাজত এনেকৈ চাই বহি আছে। সি ক'ব নোৱাৰে, সি যে তাত গৈ জংঘলত গৈ যে সি চাই আছে, সি নিজেই গম নাপায়। এই নিচিনা ল'ৰা ছোৱালীও মই ৰাস্তাত কেতিয়াবা দেখিবলৈ পাওঁ। সি প্ৰকৃততে সি যে জংঘললৈ গৈছে, সি নিজেই অনুধাৱন কৰিব পৰা নাই। সি মোবাইল চাই 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 যাই যাই গৈ 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 তাৰমানে নিচেৰীয়া জেগা লৈছে, লৈ পেলাই চায়ে আছে। কি চাইছে সি কিন্তু নাজানে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নন ষ্টপ মোবাইল চাই থাকে, সিহঁতে কিন্তু প্ৰকৃততে কি চাইছে সিহঁতে নিজেই নাজানে। কিছুমান ছাত্ৰ ছাত্ৰীক দেখিবা এনেকৈ টিপিয়ে আছে কিবা, কিন্তু কি টিপি আছে সি নিজেই নাজানে। এনেকুৱা ছাত্ৰ ছাত্ৰী বা এনেকুৱা ল'ৰা ছোৱালীও দেখিবলৈ পোৱা যায়। অৰ্থাৎ এতিয়া মই তোমালোকক এটা কথাই ক'বলৈ গৈছোঁ, যিসকল ছাত্ৰ ছাত্ৰী এই কামটো কৰি আছা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে অকণমান মোবাইলটো কি কৰি দিয়া, কমাই দিয়া। মোবাইলত চাবলগীয়া বহুত বস্তু আছে, ভাল ভাল বস্তু আছে, আৰু মোবাইলৰ পৰা বহুত ভাল ভাল কথা শিকিব পাৰি। কিন্তু মোবাইলটো তোমালোকে ভাল কামত ইউজ কৰা, বেয়া কামত ইউজ নকৰিবা। কিছুমান ল'ৰা ছোৱালী আছে এনেকুৱা, অকল বেয়া বস্তুৱে চাব এনে নহয়, সিহঁতে কি চাইছে সিহঁতেই নাজানে। ভাল বস্তু নে বেয়া বস্তু, ভাল বস্তুৱে বুলি চাইছে, কিন্তু কি চাইছে সিহঁতে ক'ব নোৱাৰে। এনেকৈ চাই আছে, কিন্তু কি চাইছে তাৰ মনটো তাৰমানে মোবাইলটোত, যদিও মোবাইলটো চাই আছে, কিন্তু মোবাইলটোত মনটো নাই। তাৰ মনটো কি ক'ত আছে সি নিজেই নাজানে। তাৰমানে নাজনাৰ কাৰণ হ'ল কি, তাৰ ব্ৰেইনে কি নকৰা হৈছে, কিছু কাম নকৰা হৈ গৈছে। ব্ৰেইনৰ নাৰ্ভবিলাক কি আছে, দুৰ্বল হৈ গৈ থাকে। এনেকৈ যদি নন ষ্টপ মোবাইল চাই থাকে, মোবাইল চাই থাকিলে ব্ৰেইনৰ নাৰ্ভবিলাক কি হৈ গৈ থাকে, দুৰ্বল হৈ গৈ থাকে। গতিকে মই অনুৰোধ কৰিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে এই কামটো কৰি আছে, সিহঁতে যাতে কি কৰে, অলপমান মোবাইল চোৱাটো কমাই দিয়ে। আৰু তাত পঢ়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ, তাত ভাল ভাল কিছুমান শিকা টপিক দিয়া থাকে, টিপ দিয়া থাকে, কেনেকৈ আমি পঢ়াত উন্নতি কৰিব পাৰোঁ, তেনেকুৱা কিছুমান ভিডিঅ' দিয়া থাকে। সেই ভিডিঅ'বিলাক চোৱা, তেতিয়া চালে তোমালোকৰ কাম হ'ব। কিন্তু তোমালোকৰ ভিডিঅ' নাচাই কিছুমান ল'ৰা ছোৱালী আছে ইনষ্টাগ্ৰামটো, যিবিলাক ল'ৰা ছোৱালী ইনষ্টাগ্ৰাম খোলে, সিহঁতে এনেকুৱা তাত সোমাই যায়, নিজকে ক'ব নোৱাৰে। গতিকে ইনষ্টাগ্ৰামো নোখোলা নহয়, খুলি লোৱা। আৰু বহুত ল'ৰা ছোৱালীয়ে ধৰ মোবাইলৰ জৰিয়তেও ইনকাম কৰি আছে, ইনকাম কৰিবলৈ চেষ্টা কৰা। ইনকাম নকৰি এনেই মোবাইল চাই বহি থাকিলে কেনেকৈ হ'ব? তোমালোকে যদি ধৰ নিজে মোবাইলটো যিহেতু যেনেকৈ চাই আছা, সেনেকৈ চাই উঠি তোমালোকে সেই মোবাইলটোৰ জৰিয়তে কি কৰিব বিচাৰা, ইনকাম কৰিবলৈ চেষ্টা কৰা, তেতিয়া তোমালোকৰ লাভ হ'ব। গতিকে মই তোমালোকক এইখিনিয়ে পৰামৰ্শ দিছোঁ, দি পেলাই মই ইমানতে কি কৰিছোঁ, সামৰণি মাৰিছোঁ। ধন্যবাদ।